নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এই ভিডিঅ'টোত আমি ডিসকাস কৰিম জেনেৰেল নলেজৰ ওপৰত এই সিৰিজটোত আমি সাধাৰণ জ্ঞানৰ সৰ্বমুঠ 10000টা কোৱেশ্চন ডিসকাস কৰিম এইটো হৈছে পাৰ্ট 6 যদি আমাৰ ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰিব যোনে আগন্তুক এক্সামৰ বাবে প্ৰিপাৰেচন কৰি আছে আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব তেতিয়া হলে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো আহক প্ৰথম কোৱেশ্চন এলিফেন্ট জলপ্ৰপাত ক'ত অৱস্থিত অপচন এ মেঘালয় বি সিকিম সি মিজোৰাম ডি অৰুণাচল প্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেঘালয় মেঘালয়ত এলিফেন্ট জলপ্ৰপাত অৱস্থিত কোৱেশ্চন নম্বৰ 2 নৰ্থ কোৰিয়া এণ্ড সাউথ কোৰিয়াৰ মাজত আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ নাম কি অপচন এ 49th parallel line B 38th parallel line C 19th parallel line D 17th parallel line ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 38th parallel line নৰ্থ কোৰিয়া আৰু সাউথ কোৰিয়াৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাডালৰ নামেই হৈছে 38th parallel line এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নলৈ ইন্দিৰা গান্ধী গোল্ড কাপ কোন খেলৰ লগত জড়িত অপচন এ হকি বি বেডমিণ্টন সি ক্ৰিকেট ডি ফুটবল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হকি ইন্দিৰা গান্ধী গোল্ড কাপ হকি খেলৰ লগত জড়িত কোৱেশ্চন নম্বৰ 4 মানৱ শৰীৰৰ শক্তিশালী পেশীটো কি অপচন এ হনু বি ভৰি সি মণিবন্ধ ডি আঙুলি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হনু হনু হৈছে মানৱ শৰীৰৰ শক্তিশালী পেশী এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নলৈ মহামায়া মন্দিৰ ক'ত অৱস্থিত অপচন এ মৰিগাঁও বি ধুবুৰী সি বৰপেটা ডি মাজুলী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধুবুৰী মহামায়া মন্দিৰ ধুবুৰী জিলাৰ বগৰীবাৰীত অৱস্থিত কোৱেশ্চন নম্বৰ 6 ভাৰতৰ প্ৰযুক্তি প্ৰতিষ্ঠানৰ মুঠ সংখ্যা কিমান অপচন এ 7 বি 19 চি 12 ডি 23 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 23 ভাৰতৰ প্ৰযুক্তি প্ৰতিষ্ঠানৰ মুঠ সংখ্যা 23খন পৰৱৰ্তী প্ৰশ্ন অসমৰ ধাৰেশ্বৰী দেৱালয় কোন পাহাৰত অৱস্থিত অপচন এ কেদাৰ পাহাৰ বি হাতীমূৰা পাহাৰ চি নীলাচল পাহাৰ ডি কন্দলি পাহাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাতীমূৰা পাহাৰ অসমৰ ধনেশ্বৰী দেৱালয় হাতীমূৰা পাহাৰত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন বি আৰ আম্বেদকাৰৰ সমাধিস্থলৰ নাম কি অপচন এ বিজয়ঘাট বি কৰ্মভূমি চি চৈত্যভূমি ডি মহাপৰায়ণ ঘাট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চৈত্যভূমি বি আৰ আম্বেদকাৰৰ সমাধিস্থলৰ নাম হৈছে চৈত্যভূমি কোৱেশ্চন নম্বৰ 9 ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম অসমীয়া মহিলা প্ৰযোজক কোন অপচন এ অবলা বৰ্মন বি মিনতি শৰ্মা চি কুমাৰী ইন্দুৱালা ডি সাধনা বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অবলা বৰ্মনে হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম অসমীয়া মহিলা প্ৰযোজক কোৱেশ্চন নম্বৰ 10 ৰাষ্ট্ৰীয় আয়ুষ অভিযানত কিমানটা ভাষা আছে অপচন এ 4 বি 5 চি 6 ডি 9 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 ৰাষ্ট্ৰীয় আয়ুষ অভিযানত 4টা ভাষা অন্তৰ্ভুক্ত হৈ আছে পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ মুদ্ৰা নোটৰ ভাষা পেনেলত কিমানটা ভাষা আছে অপচন এ 15টা বি 16টা চি 17টা ডি 28টা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 15টা ভাৰতৰ মুদ্ৰা নোটৰ ভাষা পেনেলত সৰ্বমুঠ 15টা ভাষা আছে কোৱেশ্চন নম্বৰ 12 ক্ষাৰকীয় দ্ৰব্যই লিটমাছ কাগজক কি ৰং প্ৰদান কৰে অপচন এ ৰঙা বি নীলা চি কমলা ডি সেউজীয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নীলা ক্ষাৰকীয় দ্ৰব্যই লিটমাছ কাগজক নীলা ৰঙলৈ পৰিৱৰ্তন কৰে
কুৱেশ্যন নম্বৰ 13 তলৰ কোনখন গংগা নদীৰ উপনৈ নহয় অপশ্যন এ যমুনা বি সন সি চাঞ্চল ডি ব্যাস ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্যাস ব্যাস গংগা নদীৰ উপনৈ নহয় কুৱেশ্যন নম্বৰ 14 উদ্ভিদৰ বয়স নিৰ্ণয় কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় অপশ্যন এ স্নায়ু বিজ্ঞান বি জীৱবিজ্ঞান সি ডেন্ড্ৰক্ৰনলজি ডি চাইট্ৰলজি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডেন্ড্ৰক্ৰনলজি উদ্ভিদৰ বয়স নিৰ্ণয় কৰা প্ৰক্ৰিয়াটোক ডেন্ড্ৰক্ৰনলজি বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন উপাধি বিলুপ্তি সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত পৰে অপশ্যন এ 17 বি 18 চি 19 ডি 21 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 18 উপাধি বিলুপ্তি সংবিধানৰ 18 নং অনুচ্ছেদৰ ভিতৰত পৰে কুৱেশ্যন নম্বৰ 16 কোনখন দেশক আইচলেণ্ড নেশ্যন বুলি জনা যায় অপশ্যন এ ম্যানমাৰ বি ভাৰত চি শ্ৰীলংকা ডি সৌদি আৰৱ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্ৰীলংকা শ্ৰীলংকা দেশক আইচলেণ্ড নেশ্যন বুলি জনা যায় কুৱেশ্যন নম্বৰ 17 ভাৰতৰ কোন ৰাজ্যক ইষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া বুলি জনা যায় অপশ্যন এ অসম বি অৰুণাচল প্ৰদেশ চি মেঘালয় ডি মণিপুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ কুৱেশ্যন নম্বৰ 18 ৰিহান ভেলী প্ৰজেক্ট কোন ৰাজ্যত অৱস্থিত অপশ্যন এ মধ্যপ্ৰদেশ বি উত্তৰ প্ৰদেশ চি ছিকিম ডি মেঘালয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ ৰিহান ভেলী প্ৰজেক্ট উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত কুৱেশ্যন নম্বৰ 19 ৰাজ্যসভাৰ অধ্যক্ষতা কৰা প্ৰথম গৰাকী মহিলা কোন অপশ্যন এ ভায়োলেট হৰি আলভা বি ইন্দিৰা গান্ধী চি ৰামেশ্বৰী নেহেৰু ডি কৰ্ণিয়া চোৰাবজী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভায়োলেট হৰি আলভা ৰাজ্যসভাৰ অধ্যক্ষতা কৰা প্ৰথম গৰাকী মহিলা হৈছে ভায়োলেট হৰি আলভা কুৱেশ্যন নম্বৰ 20 ব্ৰিটিছৰ নিমখ আইনৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে কোনটো আন্দোলন আৰম্ভ কৰিছিল অপশ্যন এ আইন অমান্য আন্দোলন বি অসহযোগ আন্দোলন চি ভাৰত ত্যাগ আন্দোলন ডি ইয়াৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসহযোগ আন্দোলন ব্ৰিটিছৰ নিমখ আইনৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল কুৱেশ্যন নম্বৰ 21 কোনটো সংগঠনে 1 এপ্ৰিলত প্ৰতিষ্ঠা দিৱস পালন কৰে অপশ্যন এ RBI বি SBI চি PNB ডি ICICI ইয়াৰ শুদ্ধ উত্তৰটো হ'ব RBI পৰৱৰ্তী প্ৰশ্ন ভগৱান শিৱৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি বিশ্বস্বৰূপম ক'ত অৱস্থিত অপশ্যন এ মহাৰাষ্ট্ৰ বি উত্তৰ প্ৰদেশ চি ৰাজস্থান ডি কেৰেলা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজস্থান ভগৱান শিৱৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি বিশ্বস্বৰূপম ৰাজস্থানত অৱস্থিত কুৱেশ্যন নম্বৰ 23 নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন এ গুৱাহাটী বি শ্বিলং চি মুম্বাই ডি লাডাখ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্বিলং নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন শান্ত উপত্যকা ক'ত অৱস্থিত অপশ্যন এ লাডাখ বি কেৰেলা চি মণিপুৰ ডি অসম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেৰেলা শান্ত উপত্যকা কেৰেলাত অৱস্থিত কুৱেশ্যন নম্বৰ 25 ভাৰতীয় সংসদত কিমানটা অংশ আছে অপশ্যন এ 3 বি 6 চি 5 ডি 8 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 ভাৰতীয় সংসদত 3টা অংশ আছে কুৱেশ্যন নম্বৰ 26 ভাৰতৰ কিমানখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলে পাকিস্তানৰ সৈতে সীমান্ত ভাগ কৰে অপশ্যন এ 2 বি 3 চি 5 ডি
4 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 4খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলে পাকিস্তানৰ সৈতে সীমা ভাগ কৰে Question number 27 সংবিধানৰ কোনটো অনুচ্ছেদত আইনৰ সমসুৰক্ষা ব্যৱস্থা কৰা হৈছে অপচন A 14 B 16 C 17 D 21 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 14 সংবিধানৰ 14 নং অনুচ্ছেদত আইনৰ সমসুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে Question number 28 2020 বৰ্ষৰ বীৰাংগনা মূলা গাভৰু বঁটা কোনে লাভ কৰে অপচন A ৰতিপ্ৰভা গগৈ B ললিতা তালুকদাৰ C কল্পনা কলিতা D শতাব্দী কলিতা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰতিপ্ৰভা গগৈ 2020 বৰ্ষৰ বীৰাংগনা মূলা গাভৰু বঁটা ৰতিপ্ৰভা গগৈয়ে পাইছে Question number 29 কাঞ্চীপুৰম ঠাইখন কোন ৰাজ্যত অৱস্থিত অপচন A অসম B মধ্যপ্ৰদেশ C ৰাজস্থান D তামিলনাডু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তামিলনাডু তামিলনাডুত কাঞ্চীপুৰম ঠাইখন অৱস্থিত Question number 30 পৃথিৱীৰ কোনখন দেশত সৰ্বাধিক নদী আছে অপচন A ভাৰতবৰ্ষ B বাংলাদেশ C কানাডা D ৰাছিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাংলাদেশ বাংলাদেশত সৰ্বাধিক নদী আছে Question number 31 অৰ্থাৎ এই পাৰ্টটোৰ শেষৰটো কুৱেশ্যন বিহুৱা ডেকাই কঁকালত বন্ধা কাপোৰখনৰ নাম কি অপচন A গামোচা B হাছটি C টঙালি D চেলেং একেবাৰে সহজ কুৱেশ্যন এই কুৱেশ্যনটোৰ আনসাৰ আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব ঠিকে আছে তেতিয়াহলে আজি আমি কেইটামান কুৱেশ্যন ডিসকাস কৰিলো এই ভিডিওটোত ইমানেই যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট সাবস্ক্ৰাইব কৰাৰ লগতে শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আমি আকৌ লগ পাম নতুন ভিডিওৰ সৈতে ধন্যবাদ